এগৰাকী দুৰ্ভগীয়া পত্নীৰ হিয়া ভঙা বিননি হঠাৎ নোহোৱা হ'ল মনৰ মানুহজন প্ৰথমতে এই দৃশ্যলৈ মন কৰক স্বামীক হেৰুৱাই এনেদৰে এতিয়া ভাঙি পৰিছে এইগৰাকী মহিলা কৰ্মৰ সন্ধানত হায়দৰাবাদলৈ বুলি 5জন বন্ধুৰ লগত গৈছিল বোকাখাটৰ ভকত চাপৰি গাঁৱৰ কিৰণ মিলি পিছে 18 এপ্ৰিলত ট্ৰেইন যোগে যাত্ৰা আৰম্ভ কৰিছিল কিন্তু নিয়তিৰ নিষ্ঠুৰতা 21 তাৰিখে ঘটিল সেই অবাঞ্ছিত ঘটনাটো নালগান্দা নামৰ ঠাইত হঠাৎ ৰেলৰ পৰা পৰি কৰুণ মৃত্যুক সাৱটি লয় কিৰণ মিলিয়ে আৰু তাৰ পাছতেই কিৰণ মিলিৰ ঘৰত এনে শোকাকুল পৰিৱেশ ধনৰ অভাৱত বহিৰাজ্যতে পৰি ৰৈছে স্বামীৰ মৃতদেহ ধনৰ অভাৱৰ বাবে বহিৰাজ্যৰ পৰা কিৰণৰ মৃতদেহ অনাৰ সামৰ্থ্যও নাই এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত দেওবাৰত আমি খবৰটো পালোঁ খবৰটো পাই আমি অতিকৈ বেয়া লাগিলে খবৰটো শুনি মেলি তেতিয়া আমি মানে আমাৰ চেণ্ট্ৰেল কমিটি TMPK চেণ্ট্ৰেল কমিটিৰ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ছেক্ৰেটাৰী ৰিদীপ জেক দলেক আমি লগালগে আমি যোগাযোগ কৰিলোঁ ফোনত টেলিফোনিক বাৰ্তা আমি কথা পাতিলোঁ তেখেতে আশ্বাস দিলে যে আমাক ক'লে যে আমাক সঠিককৈ মানে আমাক ঠিকনাটো বিচাৰিলে আমি ঠিকনাটো লৈ মেলি আকৌ আমি যোগাযোগ কৰাত তেখেতে কিন্তু লগালগে আমাক মানে তাৰ যিটো আমাৰ হায়দৰাবাদৰ এটা টীম আছে আজিকালিতো আমাৰ বাহিৰতো আমাৰ TMPKটো গঠন হৈছে আৰু সুচাৰুৰূপে কাম কিছুমান কৰি আছে তেখেতে তাৰ ছেক্ৰেটাৰী মহোদয়ক তৰুণ দলে মহোদয়ক আমাৰ যোগাযোগ কৰি মানে অলপ মানে সহযোগ কৰি দিছে সেইটো ক্ষেত্ৰত আমি অতিকৈ আনন্দিত হৈছোঁ আৰু খবৰটোত আমি পাই মেলি আমিও ভাবিলোঁ আমাৰ ইয়াৰ পৰা কিবা কৰিব পাৰোঁ নেকি বুলি আমিও গোলাঘাট ডিষ্ট্ৰিক্ট সমিতিয়ে য'ত কিঞ্চিত হ'লেও অকণমান তেখেতসকলৰ যিটো লগত আছিলে সেইজনক আমি অলপমান আৰ্থিকভাৱে সহায় কৰিছিলোঁ সেইটো অৱস্থাত মানে আজিকালি এনেকুৱা এটা পৰিৱেশত থাকিবই নালাগে পিছে সেইটোত আমাৰ যিটো ৱাৰ্ড সদস্য থাকে মেম্বাৰ তেখেতেও অকণমান এইবিলাক চোৱা চিতা কৰাটো আমি বিচাৰিছোঁ কিন্তু সেয়ে আমি আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট TMPK আমি আমাৰ DC মহোদয়ক আমি এটা লিখিতভাৱে আমি আবেদন কৰিছোঁ অতি পৰিতাপৰ বিষয় যে এটি জুপুৰি সদৃশ গৃহত বাস কৰা পৰিয়ালটিয়ে আজি কুপতি লাভ কৰা নাই চৰকাৰী আৱাস গৃহ নাই ৰেচন কাৰ্ড লাভ কৰা নাই অৰুণোদয়ৰ ধন দুৰ্ভগীয়া পৰিয়ালটিক এটি গৃহ নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব লৈছে স্থানীয় গাঁৱৰ ৰাইজে গোলাঘাট জিলা TMPK লগতে স্থানীয় ৰাইজে শীঘ্ৰে এটি চৰকাৰী আৱাস গৃহ ৰেচন কাৰ্ড অৰুণোদয় আৰু এককালীন অৰ্থ সাহায্য প্ৰদান কৰিবলৈ জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাক দাবী জনাইছে আমাৰ নিবনুৱা সমস্যাৰ যিটো অসম জড়িত হৈ আছে কোনো নতুন কথা নহয় বহিৰাজ্যত অসমৰ যুৱক মৃত্যু হোৱা নতুন কথা নহয় যি কি নহওক মৃত্যু হ'ল সেইটো ক'বলৈ নাযায় উপৰোক্ত ব্যক্তিয়ে কৈছে এতিয়া কথা হ'ল কি একেবাৰে দুখীয়া দৰিদ্ৰ পৰিয়াল ইতিমধ্যে তেখেতৰ ঘৰত এমুঠি চাউল নাই বৰ্তমান সময়ত ৰাইজ আহি তেখেতক এইকেইদিন চাই মেলি আছে কথা হ'ল কি স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি আহ্বান জনাম সুন্দৰ আঁচনি প্ৰস্তুত কৰিছে চৰকাৰে কিন্তু যিবিলাক দুখীয়া দৰিদ্ৰ পৰিয়ালে পাব লাগে যোনবিলাক যোগ্য হিতাধিকাৰী তেখেতসকলে আঁচনিসমূহত অন্তৰ্ভুক্ত হোৱা নাই এটা কথা হ'ল কি আমি সচেতন যুৱক হিচাপে স্থানীয় বিধায়ক অতুল বৰাক এইটোৱে আহ্বান জনাম অনতি পলমে এই মানুহগৰাকী চলিবৰ বাবে লগতে এটা 9 বছৰীয়া কন্যা সন্তান আছে এই কন্যা সন্তানটো আৰু এই মানুহগৰাকী চলিবৰ কাৰণে তৎকালীনভাৱে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব লাগে এখন BPL কাৰ্ডৰ ব্যৱস্থা কৰি দিব লাগে লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাত ঘৰ এটা প্ৰদান কৰিব লাগে লগতে সকাম নিকামৰ কাৰণে যথেষ্ট টকাৰ প্ৰয়োজন হৈছে এককালীন সাহায্য দি অকণমান যদি মানুহগৰাকী সহায় কৰিব পাৰে আমি স্থানীয় বিধায়কে তেখেতে নিজে আহি সহজমিন তদন্ত কৰিব লাগে আৰু এই পৰিয়ালটি যদি চৰকাৰে অকণমান চকু বুলি নাচায় কিন্তু মৃত্যুৰ দিশলৈ ঢাবলি মেলিব।
নুমলীগড়ৰ পৰা অমল দাৱৰৰ ৰিপৰ্ট এনি ভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.